হয়, চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলা কালিৰে পৰা যিহেতু অনুষ্ঠিত হৈছে ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰত আৰু চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত এইবাৰ উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি চিত্ৰাংকন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু ইতিমধ্যে কিবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই প্ৰতিযোগিতাখনত ইতিমধ্যে অংশগ্ৰহণ কৰাটো নিশ্চিত হৈছে বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ পৰা আৰু কাইলৈ অৰ্থাৎ দেওবাৰে গ্ৰন্থমেলাস্থলীতে পুৱা 10 বজাৰ পৰা এই চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ক শাখা, খ শাখা, গ শাখা আৰু ঘ শাখা চাৰিটা শাখাত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাৰ ক শাখাত কোনো ধৰণৰ নিৰ্ধাৰিত তেওঁলোকৰ কোনো ছাবজেক্ট নাই আৰু খ শাখাত আচলতে প্ৰকৃতি বিষয়ক যিকোনো চিত্ৰাংকন আমি অংকন কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি অনুৰোধ জনাইছোঁ আৰু গ শাখাৰ কাৰণে যিসমূহ আমাৰ পৌৰাণিক যিটো কীৰ্তিচিহ্ন আছে মনুমেণ্ট আছে তেওঁলোকক সেই কীৰ্তিচিহ্নসমূহৰ অংকন কৰিবৰ কাৰণে আমি ছাবজেক্ট নিৰ্ধাৰণ কৰি দিছোঁ আৰু ঘ শাখাত যিহেতু আমি সকলোৱে জানো যে সমগ্ৰ অসম আৰু অসমীয়াবাসী আজি মৰ্মাহত আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আচলতে হেৰুৱাই আৰু সেই জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনৰ কাৰণে আমি ঘ শাখা আমি নিৰ্ধাৰণ কৰিছোঁ। গতিকে ডিব্ৰুগড় গ্ৰন্থমেলাত নিৰ্ধাৰিত সময়ত অনুষ্ঠিত হ'ব লগা এই চিত্ৰাংকন প্ৰতিযোগিতাত আমি আপোনালোকৰ যিসকল ইচ্ছুক আছে ইচ্ছুকসকলক আমি অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আপোনালোকক এইখিনিতে আমি জনাব বিচাৰিছোঁ যে ক শাখাৰ যিসমূহ আমাৰ পুৰস্কাৰ আছে প্ৰথম পুৰস্কাৰ হিচাপে আমাৰ প্ৰয়াত সাংবাদিক আদিত্য শইকীয়া সোঁৱৰণত আমি প্ৰদান কৰা হ'ব আৰু খ শাখাৰ প্ৰয়াত ফটো সাংবাদিক জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দী ডাঙৰীয়াৰ সোঁৱৰণত আমি খ শাখাৰ প্ৰথম পুৰস্কাৰ প্ৰদান কৰিম আৰু গ শাখাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী ফটোগ্ৰাফাৰ হৰি বিনোদ বাৰ্মা ওৰফে ডব্লিউ বুলি সকলোৱে আমি জানো তেওঁৰ সোঁৱৰণত আমি প্ৰথম পুৰস্কাৰ প্ৰদান কৰিম আৰু ঘ শাখাত আমি আমাৰ সকলোৰে স্বনামধন্য এগৰাকী বিশিষ্ট সাংবাদিক হেৰেম্ব বৰদলৈ ছাৰ আৰু এই হেৰেম্ব বৰদলৈ ডাঙৰীয়াৰ সোঁৱৰণত আমি ঘ শাখাৰ প্ৰথম পুৰস্কাৰ আমি প্ৰদান কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু এই পুৰস্কাৰসমূহ আমি অহা 19 ডিচেম্বৰত গ্ৰন্থমেলাস্থলীতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা অনুষ্ঠিত হ'ব লগা এক বিশেষ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আমি প্ৰদান কৰিম। আপোনালোকক আমি লগতে জনাব বিচাৰিছোঁ যে প্ৰথম শাখাৰ যিগৰাকী প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰীয়ে হওক বা ছাত্ৰই হওক তেওঁক ডিব্ৰুগড় ডাকঘৰ বিভাগৰ তৰফৰ পৰা একোটাকৈ বিনামূলীয়াকৈ একাউণ্ট PPF একাউণ্ট অন্যথা ছোৱালী যদি হয় তেতিয়াহ'লে সুকন্যা নামৰ এক একাউণ্ট আছে তেওঁলোকৰ আৰু সেই একাউণ্টটো আমি বিনামূলীয়াকৈ এই স্থলীতে আমি খুলি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ক শাখা আৰু খ শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত যিগৰাকী থাকিব ল'ৰাই হওক ছাত্ৰই হওক বা ছাত্ৰীয়ে হওক তেওঁক বিনামূলীয়াকৈ আমি খুলি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অংশগ্ৰহণ কৰিবৰ কাৰণে পুনৰবাৰ অনুৰোধ জনাইছোঁ।